Hey guys, National Health Mission of our requirement of a notification I says that upon medical sector apply group paribo or post as the 4092 post to apply group paribo. Do they have an interest or upon Havias medical of the upon upon your career to start Koribo? It is a video upon a kind of both important subway. Why they do requirement regarding legal scheme, Moabana systematic provide Korim? Do they do requirement regarding Kuno question tage? Upon video to comment section of comment Koribo. Within a 48 hours ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব। যদি আপুনি ইণ্টাৰেষ্টেড তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি ৰিকুৱাৰমেণ্ট অৰ্গেনাইজেশ্যন দি আছে মেডিকেল এণ্ড হেল্থ ৰিকুৱাৰমেণ্ট বৰ্ডৰ পৰা আহিছে নটিফিকেশ্যন আৰু আপোনাৰ ডিপাৰ্টমেণ্ট দি আছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট যিটো গভৰ্ণমেণ্ট অফ আছাম। পোষ্ট দি আছে আপুনি ৰেজিষ্টাৰ ডেমনষ্ট্ৰেশ্যন ৰেচিডেন্স ফিজিচিয়ান এণ্ড ইকুইভেলেণ্ট পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয়। য'ত আপোনাৰ টোটেল ভেকেঞ্চি দি আছে আপুনি 4092 পোষ্টত এপ্লাই কৰিব পাৰিব। জব যিটো টাইপ দি আছে সেইটো আছাম গভৰ্ণমেণ্ট জব হ'ব আৰু আপোনাৰ জব লোকেশ্যনটো যিটো গভৰ্ণমেণ্ট মেডিকেল কলেজ আছে আপোনাৰ আছামতে হ'ব আপোনাৰ জব লোকেশ্যনখিনি আৰু মেডিকেল কলেজ ৱাইজ আপোনাৰ যিখিনি ভেকেঞ্চি আছে সেইটো ডিভাইড কৰি দিয়া আছে। আৰু এপ্লিকেশ্যন যিটো মোড দি আছে আপুনি এপ্লাই কৰোঁতে অনলাইন প্ৰচেছত আপোনাৰ এপ্লিকেশ্যনটো আপুনি ছাবমিট কৰিব লাগিব। ভেকেঞ্চি ডিটেইলছখিনি দি আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব 4092 ভেকেঞ্চিছৰ কাৰণে আৰু ভেকেঞ্চিসমূহ ডিভাইড কৰি দি আছে মেডিকেল যিখিনি ডিপাৰ্টমেণ্ট আছে য'ত আপোনাৰ গভৰ্ণমেণ্ট মেডিকেল কলেজ আছে এক্ৰছ আছামতে হ'ব আপোনাৰ জব লোকেশ্যনটো আৰু এইখিনি আপুনি অফিচিয়েল যিটো নটিফিকেশ্যন আহিছে তাতে আপুনি চেক কৰিব পাৰিব আপোনাৰ ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিসমূহ ডিষ্ট্ৰিবিউশ্যন কৰি দিয়া আছে। চাই ল'ব ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি MD কৰিছে বা MS কৰিছে বা DNB আপুনি কমপ্লিট কৰিছে বা MDS আপুনি কমপ্লিট কৰিছে দেন আপুনি এইটো ভেকেঞ্চি কাৰণে এলিজিবল হ'ব আপুনি এপ্লাই কৰিব পাৰিব। লগতে চাব ফ'ল' কৰিব লাগিব আপোনাৰ এজ লিমিটটো মিনিমাম 21 ইয়াৰ্ছ যদি আপোনাৰ কমপ্লিট হৈছে আপুনি এপ্লাই কৰাৰ কাৰণে এলিজিবল হ'ব লগতে মেক্সিমাম 45 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ যিটো ৰিজাৰ্ভেশ্যন কেটেগৰী দি আছে আছাম গভৰ্ণমেণ্ট ৰুলছ হিচাপত আপুনি এইখিনি ৰিচিভ কৰিব। চেলাৰী ডিটেইলছখিনি চাই ল'ব চেলাৰীখিনি প্ৰভাইড কৰি দিছে য'ত আপোনাৰ পে স্কেলটো দি আছে আপোনাৰ 57,700ৰ পৰা লৈকে 1,82,400 আপুনি পাৰ মান্থ ৰিচিভ কৰিব আৰু য'ত আপোনাৰ পে'মেণ্ট লেভেলটো দি আছে সেইটো লেভেল 10 এপ্লিকেবল হ'ব। এপ্লাই কৰোঁতে আপুনি এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব লাগিব আৰু পে'মেণ্টখিনি কেটেগৰী ৱাইজ ডিভাইড কৰি দি আছে। যদি আপুনি জেনেৰেল মানে আনৰিজাৰ্ভ কেণ্ডিডেট হয় তেনে আপুনি 250 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। যদি আপুনি OBC MOBC বা SC বা ST কেণ্ডিডেট হয় 150 ৰুপিজ আপুনি পে'মেণ্ট কৰিব লাগিব। যদি আপুনি PWBD মানে PT মানে আপুনি যদি পাৰ্চনেল ডিছেবিলিটি কেণ্ডিডেট হয় আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব অফিচিয়েল নটিফিকেশ্যনটো ৰিলিজ কৰিছে 16 জুলাই 2026ৰ পৰা আৰু এপ্লাই চলি আছে 16 জুলাই 2026ৰ পৰা। লাষ্ট আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰিব পাৰিব 28 জুলাই 2026 লৈকে যদি আপুনি ইণ্টাৰেষ্টেড হয়। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই প্ৰচেছখিনি। ফাৰ্ষ্টত আপুনি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব নেক্সটত আপুনি ৰিকুৱাৰমেণ্ট যিটো ছেকশ্যন আছে তাতে ভিজিট কৰিব। নেক্সট আপুনি অপেন কৰি কিনে ওপৰতে চাব লেটেষ্ট যিটো নটিফিকেশ্যন আহিছে তাতে ক্লিক কৰিব আৰু এপ্লাই বাটনটোত ক্লিক কৰি কিনে আপোনাৰ বেছিক ডিটেইলছ তাতে ফিল আপ কৰি কিনে আপুনি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছখিনি কমপ্লিট কৰিব আৰু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনাৰ যিটো ভেলিড মোবাইল নাম্বাৰ এণ্ড ইমেইল ID আপুনি তাতে ইউজ কৰিব। নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব কেয়াৰফুলি নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। এইখিনি হোৱাৰ পিছত আপোনাৰ যিটো পে'মেণ্ট কেটেগৰী দি আছে পে'মেণ্ট হিচাপত সেইখিনি পে'মেণ্ট আপুনি কমপ্লিট কৰিব লাগিব অনলাইনত। নেক্সটত আপোনাৰ যিখিনি ডিটেইলছ আছে সেইখিনি ভেৰিফাই কৰিব ভেৰিফাই কৰি কিনে আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰি দিব আৰু ছাবমিট কৰাৰ পিছত ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগত আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট ৰাখিব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। জব এলাৰ্ট এছকে টিমৰ পৰা আপুনি উইদিন 48 আৱাৰ্ছৰ ভিতৰত ৰেছপন্স পাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।